ছাত্ৰ ছাত্ৰীসকলক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যে আমি আপোনাৰ মানে ওচৰত আহিছোঁ আৰু আপোনাৰ পৰা জানিব চেষ্টা কৰিম কেনেকৈ ইমান গাঁৱৰ ভিতৰুৱা এটা অঞ্চলৰ এখন গাঁও অসমৰ ক্লিনেষ্ট ভিলেজ হিচাপে আপোনালোকে পৰিচয় দাঙি ধৰিব পাৰিলে। পোনতে আমি আপোনাক আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ধন্যবাদ। বহক। আচ্ছা, এতিয়া দাদা আপোনাৰ নামটো কওকচোন আগতে। কমল মমিন। কমল মমিন। কমল মমিন। আচ্ছা, আপোনালোকৰ এই গাঁওখন ৰাংচাপাৰাত টোটেল কিমান ফেমিলি আছে, কিমান ফেমিলি বাস কৰে? বৰ্তমান ৬২ ঘৰ হৈ আছে। ৬২ ঘৰ। আচ্ছা, আপোনালোকৰ মমিন মানে গাৰো সম্প্ৰদায় নহয় জানো? গাৰো সম্প্ৰদায় আৰু মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী গাৰো সম্প্ৰদায়। আচ্ছা, আৰু এই অসমৰ ভিতৰত ক্লিনেষ্ট ভিলেজ হিচাপত আপোনালোকে স্বীকৃতি কেতিয়া পালে? সেইটো মূল কথা হ'ল সেই ক্লিনৰ বিষয়ে প্ৰথমতে ক'বলৈ চাওঁ। নমস্কাৰ দেই, মোৰ নাম কমল মমিন। প্ৰথমতে আমি 1990 চনতে প্ৰস্তুতি লৈছোঁ যে নিজৰ গাঁওখিনি ক্লিন ৰাখিবৰ কাৰণে আমি এদিন বৈঠক হৈ আলোচনা কৰি লৈছোঁ যে কেঁচা নেত্ৰী নহ'লে সজাই ব্যৱহাৰ কৰিব লাগিব। ৰাস্তাত ঘাটৰ জাবৰ জোঁথৰ পেলাবলৈ নোৱাৰিব। কোনোবাই যদি পেলায় তেনেহ'লে তাৰ নিজে হাতে কুৰে পেলাব লাগিব আৰু তাৰ দণ্ডনি কৰা হ'ব। কেঁচা টয়লেট হ'লেও সজাই ব্যৱহাৰ কৰিব লাগিব। তাতে যদি মহিলা যদি কৰা নাই, চেকিঙত যদি কোনোমতে তাতে মহিলা হোৱা নাই তেনেহ'লে তাৰ জৰিমনা কৰা হ'ব। তাৰমানে বাধ্যতা টয়লেটতে মহিলাখিনি কৰিব লাগিব। আচ্ছা, এনেকুৱা আমি প্ৰস্তুতি লওঁতে আমাৰ গাঁওখিনি অট'মেটিক ক্লিনলৈকে আহি পালে নিজে নিজে। ৰাস্তা ঘাটত জাবৰ জোঁথৰ পেলাবলৈ নোৱাৰিলে, ৰাজহুৱা ফিল্ডত জাবৰ জোঁথৰ পেলাবলৈ নোৱাৰিলে, তেতিয়াই আমাৰ ক্লিনটো বহুতে আহি পালে। তাৰে পিছতে 2000 চন যেতিয়া পৰিলে তেতিয়া আমি গুৰুত্বভাৱে আমি কাম কৰিছোঁ। সেই কৰি 2016 লাষ্ট পিনে চৰকাৰী চাইটৰ পৰা চকু পৰিলে। আচ্ছা, তেতিয়া 17 ফেব্ৰুৱাৰী 10 তাৰিখতে ক্লিন ভিলেজ বুলি চৰকাৰী চিফ ছেক্ৰেটাৰী আহি 2010 চনত 2017 ফেব্ৰুৱাৰী 10 তাৰিখতে 2017 10 ফেব্ৰুৱাৰী আচ্ছা চৰকাৰী চিফ ছেক্ৰেটাৰী আহি ক্লিন ভিলেজ বুলি ৰাংচাপাৰাত ঘোষণা কৰি দিলে। আচ্ছা, চৰকাৰে ক্লিন ভিলেজ হিচাপত ৰাংচাপাৰা ঘোষণা কৰাৰ পিছত চৰকাৰীভাৱে কিবা ব্যৱস্থা হাতত লৈছে নেকি গাঁওখনৰ মানে উন্নয়নৰ প্ৰকল্পে, উন্নয়নৰ উদ্দেশ্যে? প্ৰথমতে টয়লেটটো কৰিছে চব ঘৰতে, মানে টয়লেটৰ ব্যৱস্থা কৰিছে। পকা তাৰমানে কেঁচা নেত্ৰিন আমি ব্যৱহাৰ কৰি আছোঁ। ইয়াৰ কাৰণে চৰকাৰী চাইটৰ পৰা দাবীও কৰিছোঁ আমাক পকা টয়লেট লাগে, কিয়নো বিভিন্ন ঠাইৰ পৰা জনতাই আহি আছে, সেইকাৰণে পকা নেট্ৰিন লাগে বুলি। আৰু খোৱা পানী, এই খোৱা পানীটো আমাক ব্যৱস্থা কৰি দিছে টয়লেটৰ ঘৰে ঘৰে। আৰু ইয়াৰে ভিতৰত আপোনালোকে দেখা পাই আছে যে ৰাস্তা ঘাট আগতে যেনেকুৱা বৰষুণ পৰিলে মানুহে চাইকেলৰ ওপৰত উঠে, কিন্তু চাইকেলৰ ওপৰত মানুহৰ গাটোত চাইকেল উঠে, এনেকুৱা অৱস্থা আছিলে। কিন্তু ইয়াৰ পৰা সেইবিলাক অৱস্থাটো আঁতৰি গ'ল আমাৰ পৰা, কিয়নো সেইটো এতিয়া ক'বলৈ গ'লে ৰাংচাপাৰা গাঁও দুখীয়া গাঁও, পৰা শিক্ষিত কম হ'লেও চৰকাৰে আমাক ৰাস্তা ঘাট বহুত সুবিধা কৰি দিলে। এতিয়া গাঁওখন ঘূৰি আমি গম পাইছোঁ যে গাঁৱৰ প্ৰত্যেকটো ৰাস্তা পদূলিয়ে মোটামুটি হয় CC ব্লকৰ দ্বাৰা কৰিছে, নহ'লে পকীকৰণৰ ব্যৱস্থা কৰিছে। আৰু আপোনালোকৰ এই যিটো প্ৰচেষ্টা আপুনি ক'ব বিচাৰিছে যে এইটো একক প্ৰচেষ্টা নহয়, মানে গাঁৱৰ মানে যি ৬২টা পৰিয়াল আছে সেই ৬২টা পৰিয়ালৰ মানে আটাইয়ে মিলি একেলগ হৈ গাঁওখনক তাৰমানে এখন পৰিষ্কাৰ কৰি ৰখা গাঁও হিচাপে মানে যাতে পৰিচয় দাঙি ধৰিব পাৰে, সেইলৈ মানে সামূহিয়া প্ৰচেষ্টা, গাঁৱৰ প্ৰচেষ্টা এইটো আৰম্ভ হৈছে নহয় জানো?
আচ্ছা, এই ক্ষেত্ৰত সামাজিক বাধ্যবাধকতা আপোনালোকে দাঙি ধৰিছে যে কোনোবাই যদি এই চাফ চিকুণতাটো বৰ্তাই নাৰাখে বা কোনোবাই যদি ইয়াৰ বিৰোধিতা কৰে তেনেহ'লে তেওঁলোকক মানে সামাজিকভাৱে তেওঁলোকে দণ্ডনীয় হ'ব আৰু তাৰে পৰিণতিত আপোনালোকে 2000 কিমান চনৰ ক'লে 6 চনৰ পৰা আৰম্ভ কৰা নহয়? এইটো প্ৰথমতে 1990 চন আছিলে। আচ্ছা, ছেকেণ্ডতে 2016 2000 যেতিয়া চন পৰিলে তেতিয়া আমি বেছি গুৰুত্বভাৱে কাম কৰিছোঁ আৰু যেতিয়া 2016 লাষ্ট পিনে চৰকাৰী চাইড স্কুল পৰিলে আৰু 2017 ফেব্ৰুৱাৰী 10 তাৰিখতে চিফ ছেক্ৰেটাৰী আহি ডিক্লেয়াৰ কৰিলে যে ৰাংচাপাৰা ক্লিন প্লেচ বুলি। কিন্তু ইয়াৰে ভিতৰত ক্লিন কৰি ৰখাৰ ব্যৱস্থা আমাৰ 3 গ্ৰুপ আছে। আচ্ছা, প্ৰতি শনিবাৰে মহিলা 62 জন প্ৰত্যেক ঘৰৰ পৰা এজন এজন মেম্বাৰে ওলাই ৰাজহুৱা লগতে ঝাৰু মাৰিব লাগিব, ৰাস্তা ঘাট ৰাজহুৱা ফিল্ড। আচ্ছা, আৰু যিটো নিজৰ পাৰ্চনেলটো প্ৰতিদিনে কৰোঁ, এনেকুৱা কৰোঁ। বুঢ়া দলে প্ৰতি বুধবাৰে কৰোঁ কাম। তেওঁলোকে কি কৰে? আমাৰ বুঢ়া দলে কি ক'ত ড্ৰেইন কাটিব লাগে, ক'ত কি হৈ আছে, সেই খাল সলনি সেইবিলাক চাই চিন্তি কাম কৰোঁ। আমি দেখা পাইছোঁ মানে বাঁহতলি বুলি ক'লে আমাৰ সমাজত এটা মানে প্ৰচলিত বিশ্বাস আছে। বাঁহতলি মানে একেবাৰে জংগল এৰিয়া, তাত মানে যাব ভয় পোৱা মানে এটুকুৰা ঠাই। কিন্তু আপোনালোকে ইয়াত বাঁহতলিটো ইমান ধুনীয়াকৈ সজাই মানে এখন পাৰ্কৰ সদৃশ কৰি পেলাইছে। তো এই কামটো কাৰ হাতত অৰ্পণ কৰা আছে, এনেকুৱা বাঁহতলিবিলাক পৰিষ্কাৰ কৰা বা এনেকুৱা ধৰণৰ জংঘলটো পৰিষ্কাৰ কৰা? সেইটো ইয়াৰ যিটো এটা ফাৰ্ষ্ট চেষ্টা কৰি দিম। যিবিলাকে বুঢ়া আৰু মহিলাবিলাকে কাম কৰিবা সেইটো আগবাঢ়ি লৈ যাব নোৱাৰি আছে, সেইটো ইউনিট দলে যুৱক যুৱতী তাহাঁতে সেইবিলাক কামটো আগবাঢ়ি দিয়ে। আচ্ছা, আৰু আপুনি ইতিমধ্যে যে উত্থাপন হ'ল যে এই বিম্বপ্ৰাকৰ বিষয় যে বাঁহ বাৰী ক'লে জংঘলে মংগলে বুলি কয়। আৰু তেনেকুৱা সঁচা আপোনাৰ কথাৰ মতে বাঁহ বাৰী ক'লে মানুহে সোমাবলৈ ভয় কৰে। কিন্তু ইয়াতে আপোনালোকে নিজ পোহৰে দেখি আছে যে বাঁহ থোপাখিনি কেনেকুৱা মই সজাই ৰাখিছোঁ। ইয়াত কোনো ভয় কৰিব লগা পোকবোৰৰ কাৰণে কোনো চিন্তাই নাই। যাক নেকি ক'ব গ'লে বিভিন্ন জাতি বিভিন্ন ঢলে ইয়াতে আহি কিছুমান বাৰ্থডে প্ৰগ্ৰামো মানিছে। মানে কিহৰ কাৰণে? ক্লিনৰ কাৰণেহে। বাৰ্থডে হওক বা এনেকুৱা ল'ৰা ছোৱালীৰ যদি কিবা এনেকুৱা উৎসৱ পাৰ্বণ থাকে উদযাপন কৰাৰ কাৰণে আপোনালোকে অনুমতি প্ৰদান কৰে? আচ্ছা আচ্ছা আচ্ছা, ইয়াৰে ভিতৰতো ক'বলৈ গ'লে এই বেম্বু ফ্লাগটো বনোৱাটো প্ৰথমতে মই যেতিয়া ক্লিন প্লেচ বুলি ডিক্লেয়াৰ কৰা হ'ল তেতিয়া জনতাই এইবল দিবল আহিবলৈ আৰম্ভ হ'ল। দূৰ দূৰণিৰ পৰা আহি আছে। কিন্তু মানুহে যেতিয়া জিৰণি কৰিব বহি জিৰণি কৰিব পালেহে দেহাটো শান্তি আহে। থিয় হৈ জিৰণি কৰিলে সেইটো দেহাটো শান্তি নহয়। তেতিয়া মই কি কৰিলোঁ, বহি সকলোৰে দেহাটো শান্তি হওক বুলি এই চিটটো বনাবলৈ আৰম্ভ হ'ল। আচ্ছা, যেতিয়া বনালোঁ কিন্তু সেই বনাই খালে মানুহৰ দেহা শান্তিৰ কাৰণে নহয়। কিন্তু এটা কথা স্পষ্ট যে ৰাংচাপাৰা যিমানে জনতা বিভিন্ন ষ্টেটৰ পৰা আহি ৰাংচাপাৰা চাই গুচি গ'লে নহ'ব। মূল কথা যে ৰাংচাপাৰা মানুহে বাসিন্দাৰবিলাকে যে দুখীয়া হ'লেও নিজৰ গাঁওখিনি ক্লিন কৰি বজাই ৰাখিছে, সেই কথা প্ৰতি জনতাই যদি দায়বদ্ধ যদি লৈয়ে তেনেহ'লে এদিন নহয় এদিন সদৌ অসমীয়া ক্লিন নহ'ব বুলি আমাৰ আশাবাদী। এটা খুব ভাল কথা ক'লে। এতিয়া আমি আমাৰ মহাবিদ্যালয়ৰ পৰা যিহেতু আহিছোঁ, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মানে সমাজখনৰ প্ৰতি বহুতো দায়বদ্ধতা আছে। আজি আপোনালোকে যদি এনেকুৱা ভিতৰৰ গাঁও এখন
অসমৰ ভিতৰত মানে সকলোতকৈ মানে সকলো গাঁৱতকৈ পৰিষ্কাৰ গাঁও হিচাপত আপোনালোকে পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। তেনে ক্ষেত্ৰত আমাৰ উঠি অহা যে ছাত্ৰ ছাত্ৰীসকল আছে, যুৱ প্ৰজন্মসকল আছে, তেওঁলোকক উদ্দেশ্যি আপুনি মানে কি এটা মেছেজ বা বাৰ্তা এটা আপুনি দিব বিচাৰিব? হয়তো বাৰ্তাটো দিলোৱে যে ৰাংচাপাৰা আহি চাই গুচি গ'লে নহ'ব যে এওঁলোকে দুখীয়া গাঁও হ'লেও নিজৰ গাঁওখিনি ক্লিন কৰি বজাই ৰাখিছে। সেই কথা যদি প্ৰতিজনতে যদি দায়বদ্ধ যদি লয়ে, তেনেহ'লে এদিন নহয় এদিন সদৌ অসমে ক্লিন হ'ব বুলি আমাৰ আশাবাদী। দাদা আৰু সেইয়াৰ কাৰণে ষ্টুডেণ্টে হওক বা ষ্টুডেণ্টো হ'ল ভৱিষ্যতৰ কাৰণে আমি হ'লো বুঢ়া, কিন্তু লাইফটো তাহাঁতৰেহে ভৱিষ্যতৰ কাৰণে। যদি ৰাংচাপাৰা দৰে যদি চিন্তা যদি কৰোঁ, তেনেহ'লে বেছি ভাল কথা। প্ৰতি মানুহে যদি নিজৰ অফিচে হওক, স্কুলেই হওক বা নিজৰ ঘৰে হওক বা নিজৰ সমাজে হওক, যদি ক্লিন কৰি যদি ৰাখে, তেনেহ'লে সকলোৱে দেখাত ভাল বুলি, সকলৰ গাঁওখিনিয়ে ভাল বুলি, এতিয়া আগৰ যেনেকুৱা তাতকৈ অধিক পঢ়া শিক্ষিত বেছি হ'ল আৰু নিজৰ গাঁওখিনি চাফ চিকুণ সকলোৱে ৰাখিবলৈ আৰম্ভণি হ'ল বুলি সকলোৱে আনন্দ হ'ব বুলি আমাৰ মনৰ আশাবাদী। ধন্যবাদ দাদা, আপুনি আমাক বহুত সময় দিলে। আপোনাৰ আমি দীৰ্ঘায়ু কামনা কৰিলোঁ, সুস্বাস্থ্য কামনা কৰিলোঁ। সমাজৰ হকে, দেশৰ হকে, জাতিৰ হকে আপুনি এনেদৰে কাম কৰি থাকক ভৱিষ্যতেও, তাৰ আশা কৰিলোঁ। আৰু আজি তেনেহ'লে আপোনাৰ লগত মানে আমাৰ হয় কওক। ইয়াৰ ভিতৰত আমেৰিকাৰ পৰা আহিছা, লণ্ডনৰ পৰা আহিলে, সেই দুখীয়া গাঁও ৰাংচাপাৰা গাঁও চাবলৈ ইমান দূৰৰ পৰা যে আহিলে, কি দৰকাৰ, কিন্তু সেই ক্লিনকে চাবলৈ আহিছে। হয়, সেইটো আমাৰ গৌৰৱৰ কথা নহয়। এই অসমৰ বিভিন্ন জাতি বসবাস কৰি আছে, সকলোৱে সন্মান পাই আছে যে অসমতো ক্লিন ভিলেজ আছে। সেইটো আমাৰ গৌৰৱৰ কথা নহয়। আমাৰ এছিয়াৰ ভিতৰত ক্লিনেষ্ট ভিলেজ মেঘালয়ত মাউলি নং হয়। ঠিক তেনেকৈ অসমৰ ভিতৰত আপোনালোকে স্বীকৃতি পালে। আশা কৰিছোঁ এদিন তাৰমানে অসমৰ এনেকুৱা বিভিন্ন ঠাইবিলাক এনেধৰণেই পৰিষ্কাৰ হৈ থাকক। গতিকে হয়, সদৌ অসমে ক্লিন বুলি হয় ডিক্লেয়াৰ হ'ব বুলি আমাৰ আশা। আৰু মহাত্মা গান্ধীয়ে কৈছিলে য'তেই তাৰমানে পৰিষ্কাৰ পৰিচ্ছন্নতা থাকে তাতেই ভগৱান থাকে। গতিকে আমি ভগৱানক যদি পাব পাৰোঁ, আমি যেনেধৰণেই আমি ভগৱানক নিবিচাৰোঁ কিয়, তাৰ প্ৰথম প্ৰতিশ্ৰুতি হিচাপে আমি পৰিষ্কাৰ পৰিচ্ছন্নতাটো ৰাখিবই লাগিব। ধন্যবাদ দাদা, আপুনি বহুত সময়